কামৰূপ জিলাৰ অন্তৰ্গত গোপেশ্বৰ গাঁও পঞ্চায়তৰ দৰাকহৰা গাঁৱৰ এটা পৰিয়ালৰ কাহিনী আপোনালোকক দেখুৱাবলৈ লৈছো। এটি দৰিদ্ৰ পৰিয়াল তেওঁলোকৰ কথা শুনিলে আপোনালোকৰ চকুৰে চকুলো নিগৰিব। পৰিয়ালটিত আছে শ্ৰী মিনু ৰাজবংশীৰ লগতে তেওঁৰ স্বামী আৰু তেওঁৰ একমাত্ৰ ল'ৰা। স্বামী ইতিমধ্যে বৃক্ক ৰোগত আক্ৰান্ত। আজিলৈকে তেওঁলোকে পোৱা নাই চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সা সুবিধা। বৰষুণ দিলে তেওঁলোকৰ ছালেৰে পানী টোপাটোপে পৰে আৰু প্ৰখৰ ৰ'দৰ কথা ক'বই নালাগে। তেওঁলোকৰ নাই এটা নিগাজী আশ্ৰয়। নমস্কাৰ, মোৰ নাম শ্ৰী মিনু ৰাজবংশী, গাঁও দৰাকহৰা, জিলা কামৰূপ আৰু থানা কমলপুৰ আৰু গোপেশ্বৰ গাঁও পঞ্চায়ত। মোৰ চাওক এনেকুৱা পৰিৱেশত থাকোঁ না, মোৰ প্ৰত্যেকবাৰে তাৰমানে ইনিৰি জীৱনত ঘৰটো থাকে চবে পাবলগীয়া নহয় বুলি কয়। আপোনালোকে কওক, মই যদি 11 চনত 1 চনৰ পৰাই যদি মোৰ ঘৰ আছে আৰু মোৰ এই ঘৰটো মই ক'তো লুকাই থ'ব পৰা বস্তু নহয়। মোৰ না চৰকাৰী ঘৰ পাওঁ, না অৰুণোদয় আঁচনি পাওঁ। প্ৰত্যেকবাৰে আহে, কিন্তু প্ৰত্যেকবাৰে মোৰ কাটি কাটি যায়। কি কাৰণ? এইবিলাক পঞ্চায়তত গ'লে কয় এই গোৰৰ পৰা আহে, ওপৰৰ পৰা আহে। গ'লোঁ মই MLA তাতে, MLAৰ পৰা লিখি দিলে ব্লকত গ'লোঁ। ব্লকে ক'লে কি আমাক যিটো মানে ছাৰ্ভে কৰি দিয়ে পঞ্চায়তৰ পৰা, সেই তেতিয়াহে আহে। তাৰ পৰাই লিখা আনিও পঞ্চায়তত দিলোঁ। পঞ্চায়তে কয় কি এইবিলাক অহা নাই, মানে যেতিয়া এই ছাৰ্ভে কৰিলোঁ সেইটো কিবা এটা ভুল হৈ গ'ল, মানে তোমালোকৰ অহা নাই। তাত ছেক্ৰেটাৰীকো কৈছে কি জিঅ'টেক কৰিলেই দিম দিয়ক সময়। MLAৰ লগত আহোঁতে তেওঁৰ PA জনক কৈছিলে যে ফোন কৰি কিনে ফোনটো লগাই দিব হ'ব যে ছেক্ৰেটাৰীক মই ক'লোঁ যে আপোনাক ফোনটো লগাই দিব দিছে, হ'ব দিয়ক এবাৰ জিঅ'টেক কৰি দিম, ফোন কৰিব নালাগে, জিঅ'টেকটো কৰি দিম, তেনেকৈ কৈছে। সভাপতিক ক'লোঁ, সভাপতিক ক'ব কৈছিলে, কৈছে গাঁওবুঢ়াই দিব লাগে। কিন্তু গাঁওবুঢ়াতো এইটো মানে আৱাস যোজনাটো গাঁওবুঢ়াৰ নহয়, এইটো ভালকৈ জানো। এতিয়া মই কি কৰিম কি নকৰিম, মোৰ মাথাটো পাগলা নিচিনা হৈ গৈছে। ল'ৰা এটা আছে, এইবাৰ মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছে, ইংলিছত লেটাৰ পাইছে আৰু হেৰিত মানে এই এডভান্সত 2 নম্বৰৰ কাৰণে লেটাৰ নাপালে। কিন্তু এতিয়া ছায়েন্সৰ ল'ৰা এই ছেকেণ্ড ইয়াৰত 2nd ডিভিজন পাইছে। মই একো এটা সুবিধা দিব পৰা নাই। তেওঁ মোবাইলত চাই, আনকি গাড়ী ভাড়াটোও দিব নোৱাৰোঁ কেতিয়াবা, মানে মোবাইলত চাই নিজে পৰীক্ষাটো দিছে। তেওঁ এতিয়া মানে পঢ়িব খুজিছে, ফাৰ্মাচিষ্ট কৰিব খুজিছে। এতিয়া য'ত ত'ত গৈছোঁ, ফাৰ্মাচিষ্টত লাগে বহুতখিনি পইচা, এতিয়া মানে পাৰা নাই। সি মানে মনত দুখ কৰে, মই ইয়াতে কিয় জন্ম ল'লোঁ, মই বেলেগত জন্ম ল'লে ভাল আছিলে। এতিয়া এনেকুৱা হৈছে, এইটো মোৰ স্বামী হয়, এখেত বেমাৰী, এখেতৰ বহুত কিডনীৰ বেমাৰ। এইফালে চকুৰে চাওক, চকুৰ ওপৰত মাংস উঠি আহিছে, চুগাৰৰ কাৰণে অপাৰেশ্যন কৰিব নোৱাৰোঁ। মোৰ ভৰিখন ইয়াৰ পৰা কাটিব লাগিব। মোৰ এক্সিডেণ্ট হৈছিলে 2018 ছেপ্টেম্বৰতে এক্সিডেণ্ট হৈছিলে, মেজৰ এক্সিডেণ্ট। তেতিয়া ল'ৰাটোক মানে ডাঙৰ হোৱাৰ কাৰণে অনাথ আশ্ৰমত নিয়া নাই। মানে তেওঁলোকে ক'লে যে মাহত 2000 টকা সহায় কৰিলে 3 বছৰ কিবা এটা বহুত সহায় পালোঁ অনাথ আশ্ৰমৰ পৰা। আৰু এতিয়া মানে মোৰ এনেকুৱা অৱস্থা হৈছে, মোৰ ল'ৰাটো আৰু এখেতক এৰি মই মৰিবও নোৱাৰোঁ, মই কষ্ট কৰি থাকিবও নোৱাৰোঁ। গৰু এটা আছিলে, একদম সৰু পোৱালিৰ পৰা পুহিছোঁ, 6 মাহৰ পৰা। আজি 3 বছৰে পুহি আজি এই গাভিনী হৈছে, জাগিবৰ সময় হৈছে, 2-3 দিনৰ ভিতৰতে জাগিব। পৰহি ঠিক 3:30 বজাত কোনোবাই লৈ গৈছে। যি মই আশা কৰি গৰুটো লৈ আহিছিলোঁ, 2-4 দিনত জগি লয়। গাখীৰখিনি বিক্ৰী কৰি মই ল'ৰাটোৰ কলেজ ভাড়াটো উলিয়ালোঁ। এতিয়া মোৰ কিখিনি লেটা মৰি গ'ল। দেখিছে মোৰ ঘৰত পানী, এইবাৰ বৰষুণ দিওঁতেও পানী সোমাইছে ঘৰটো। কোনোবা দিনাখন য'তে অকণমান বৰষুণ দিলে মই বাল্টিং পাতি থ'ব লাগে। কি কৰোঁ, মোৰ কি উপায় কৰিম মই নিজে ভাবি পোৱা নাই। বিধায়কক আহ্বান জনাই আছোঁ তেখেতে যাতে মোৰ তেখেতে লিখি দিছিলে, ইয়াতেতো দিছোঁৱেই, পঞ্চায়তত দিছোঁ আৰু মানে ব্লকতো দিছোঁ, এতিয়ালৈকে একো অহা নাই। প্ৰত্যেক বছৰে কয় আহিব। মোৰ ল'ৰাটোৰ 7 বছৰ বয়সৰ পৰাই মই লাগি আছোঁ, 8 চনৰ পৰাই ঘৰৰ কাৰণে লাগি আছোঁ, কিন্তু আজিলৈকে হোৱা নাই। মোৰ মানে ল'ৰাটোৰ বিষয়, মোক থকা ঠাইখিনি লাগে, ঘৰটো ভাল কৰি দিব লাগে, ঘৰ এটা লাগে, আৰু ল'ৰাটোক যদি পঢ়াৰ কাৰণে কিবা এটা সুবিধা কৰি দিয়ে মানে বহুত। মই সৰু পাণ দোকান এখন দি আছোঁ, ঢেকীয়া কলমৌ ওৰ পৰাই তোৰ পৰাই বিচাৰি আনি বিক্ৰী কৰোঁ। যিদিনা বিক্ৰী গ'ল মোৰ খৰাকিখিনি পালোঁ, বিক্ৰী নগ'লে দিনটোৰ কষ্টটো এনেই যায়। চৰকাৰী
মানে মেডিকেলত কিবা এটা যদি সুবিধা পালোঁ হয় দেখাবৰ কাৰণে মই দুখীয়া মানুহ ঘৰ চৰ মোৰ একেবাৰে নাই আৰু বিশেষকৈ আমি ইমান ক'ব নাজানো হেমন্ত ছাৰে আমাক অলপ ভাল সুবিধা দিলে ভাল পাওঁ আৰু এতিয়া তেওঁলোকে চৰকাৰৰ মুখলৈ চাই ৰৈ আছে যাতে দয়ালু চৰকাৰে অতি সোনকালে তেওঁলোকক এটা ঘৰৰ ব্যৱস্থা কৰি দিয়ে মুখ্যমন্ত্ৰীলৈ এয়াই তেওঁলোকৰ কাটৰ আহ্বান ব্যুৰ ৰিপৰ্ট বাইহাটা লাইভ